ঘটি দোকান খুলিছিলে, ঘৰ বনাইছিলে, ঘৰ বস্তু লৈছিলে, একোৱে নাথাকিলে। শুবলৈ তোচক এখন নাই এতিয়া, সেনেকে টকটাতে বহি থাকিব লগা হৈছে। একোৱে নাই মুঠতে। এখন আছিলে দোকানখনো ভাঙি লৈ গ'ল, ঘৰৰ মটৰ ফ্ৰিজ ঘৰটোৱে লৈ গ'ল, গোটেই চোফা মানে শুবলৈ তোচক এখন নাই, চব এফালৰ লৈ গ'ল। একোৱে নাই, একো সুবিধাও পোৱা নাই। গাঁৱৰ ভিতৰলৈ একোৱে নাযায়, আলিলে ওলাই আহিলে পাওঁ, ভিতৰলৈ একোৱে নাই, খাবলৈ পানী অকমানো নাই। ইমানেই দিগদাৰ হৈছে আমাৰ, এতিয়ালৈকে একোৱে পোৱা নাই। ছবিখন কিমান মৰ্মান্তিক হ'ব পাৰে মন কৰক। সাহাৰ্য বিচাৰি মোনা লৈ আহিছে, বেগ লৈ আহিছে, এতিয়ালৈকে বেগ খালী, একোৱে পোৱা নাই। সাহাৰ্য তেওঁলোক ঘৰৰ ইয়াৰ পৰা মেইন ৰাস্তাৰ পৰা ৰাস্তাত দলিয়াই থৈ গৈছে, ভিতৰৰ ফালে একো সোমোৱাই নিয়া নাই। ৰাস্তাত থকা পাইছে, ভিতৰৰ ফালে একো বস্তুৱে পোৱা নাই। এই মানুহগৰাকীক দিয়ক, তেখেতৰ ঘৰ বহুত ভিতৰত, একো সাহাৰ্য পোৱা নাই এতিয়ালৈকে।